আজমল ছুপাৰ 40ৰ প্ৰয়োজন আছেনে শিৱসাগৰত? আজমলৰ 100 বেডৰ হস্পিটেলৰ প্ৰয়োজন আছেনে? আমি ভাল পাইছোঁ বদৰুদ্দিন আজমল ডাঙৰীয়াই এইখিনি সময়ত তেওঁ বান সাহায্য দিছে, কিন্তু তাৰ পিছত তেওঁ যিটো শিৱসাগৰত এক প্ৰকাৰে বহি লৈ চাউনি পাতি বহি লৈ তেওঁ যিবোৰ কথা ক'বলৈ আৰম্ভ কৰিছে যে কোনোবাই যদি মাটি দিয়ে তেওঁ তাত ছুপাৰ 40 বনাব, কোনোবাই যদি 100 বিঘা মাটি দিয়ে তেওঁ তাত 100 বেডৰ হস্পিটেল বনাব, মানে কি হল সত্যৰঞ্জন বৰাৰ নিচিনা নেতাৰ এতিয়া মিডিয়াত কথা কোৱাৰ সুযোগটো আহি গ'ল। কাৰণ ইমান দিন ধৰি শিৱসাগৰত আজমল ফাউণ্ডেশ্যনৰ পৰা ৰাইজক সাহায্য সহায় কৰি আছে, ঔষধ পানী দি সহায় কৰি আছে। ইমান দিন কোনো হিন্দু নেতাক আমালোকে কিন্তু পোৱা নাছিলোঁ। এতিয়া আৰু শিৱসাগৰত আজমল ফাউণ্ডেশ্যনৰ পৰা কিবা এটা কথা কৈছে যে তাতে কিন্তু যদি কোনোবাই 100 বিঘা মাটি দেয় তেনেহলে আমি কিন্তু এটা হস্পিটেল বনাম ৰাইজৰ সুবিধাৰ কাৰণে। কাৰণ তাতে যদি মুছলমানে যায় হিন্দুবিলাকক সেৱা কৰে তেতিয়াহ'লে এই সত্যৰঞ্জন বৰাৰ নিচিনা নেতাৰ কিন্তু ৰাজনীতি তাতে নচলিব। সেইকাৰণে কিন্তু সত্যৰঞ্জন বৰা কিন্তু এতিয়া আৰু আজমলৰ পিছত লাগি গ'ল ৰাজনীতি কৰাৰ কাৰণে। তেনেহলে সত্যৰঞ্জন বৰা, আপোনাক মই কৈছোঁ, আপুনি যদি পাৰে শিৱসাগৰত বানপানীৰ যিটো সাহায্য সহায় যিখিনি কাম কৰি আছে আজমল ফাউণ্ডেশ্যনৰ পৰা আজমলে কৰি আছে, আপুনিতো ইমান কাম কৰা নাই। আপোনাৰ নিচিনা মানুহতো তাতে কিন্তু 1 টকাও কিন্তু সাহায্য দিয়া নাই, এতিয়ালৈকে আমি পোৱা নাই আপোনাক। কিন্তু আপোনাৰ ৰাজনীতিটো আৰম্ভ হৈ গ'ল। সত্যৰঞ্জন বৰা, আপোনাক মই কৈছোঁ এইটো ৰাজনীতি নচলিব। এইটো ৰাজনীতি বুজি গৈছে এতিয়া হিন্দু মুছলমান সকলোৱে কিন্তু বুজি গৈছে যে ফ্ৰী এনেকুৱা ভাষণ দিলে মানুহ কিন্তু ভাল নাপায়। এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিয়ক, সত্যৰঞ্জন বৰা যাতে দেখিবলৈ পায়।